হেল্ল' এভৰিৱান, আশা কৰিছো আপোনালোক সবে ভালে আছে আৰু সকলোৰে প্ৰস্তুতি পৰীক্ষাৰ প্ৰস্তুতি ভালে চলি আছে। ইতিমধ্যে আমি এইটো গম পাইছো যে অহাকালি আমাৰ এসআই পৰীক্ষা হ'ব সাব ইন্সপেক্টৰ আৰু তাতে থকা কিছুমান প্ৰশ্ন মানে ইম্পৰ্টেন্ট প্ৰশ্ন আমি মানে উলিয়াই লৈ আহিছো, যিবোৰ প্ৰশ্ন মানে সচৰাচৰ পৰীক্ষাত দেখা যায়। তো আপোনালোকে ভিডিঅটো লাষ্ট লৈকে চাব আৰু পাৰিলে প্লিজ এটা কথা ক'ব বিচাৰো, পেন পেপাৰ লৈ বহিব, কাৰণ মেথামেটিক্স এনেকা নহয় যে আপুনি ভিডিঅ চাব আৰু আপোনাৰ মাইণ্ডত থাকি যাব। পেন পেপাৰ লৈ বহক, ভিডিঅটো শেষলৈকে চাব, আপোনাৰ কনসেপ্ট ইয়াতে ক্লিয়াৰ হ'ব। আজি অকল আমি প্ৰশ্ন সমাধান কৰিম, কিয়নো কাৰণ পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন আমি কেতিয়া এতিয়া আৰু আমাৰ হাতত সময় নাই যে এটা টপিক আমি ডিটেইলছত বুজিম, ঠিক আছে। অহাকালি যেনেকা ধৰণৰ প্ৰশ্ন আহিব আমি বহুত ভাবিছিলি তেনেকা ধৰণৰ প্ৰশ্ন কিছুমান লৈ আহিছো, বহুত ইম্পৰ্টেন্ট হয়। আপোনালোকে শেষলৈকে চাব আৰু পাৰিলে ভিডিঅটো নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব, নিজৰ ফ্ৰেণ্ডছৰ যাতে কিবা লাভজনক হয়। আৰু লগতে ভিডিঅটো ভাল লাগিলে আপোনালোকে সেইলৈকে চোৱাৰ পিছত যদি আপোনালোকক এনেকা ফিল হয় যে মোৰ ভিডিঅটো চাই কিবা লাভৱান হৈছে, তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব ভিডিঅটো, ঠিক আছে। আৰু যদি কিবা টপিকত অসুবিধা থাকে আপোনালোকে কমেন্টত আমাক নিশ্চয় জনাই দিব, ঠিক আছে। তো চাও আজি আমি আমাৰ প্ৰথম প্ৰশ্নলৈ আগুৱাই যাওঁ। আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে আপোনালোকে চাব, ইয়াতে চাব। প্ৰথম প্ৰশ্নটো আছে কি আছে, ফাইন্ড দ্য এভাৰেজ অফ 45% অফ 70 and 35% of 110। এতিয়া আপোনালোকে কওকচোন এভাৰেজ কেনেকৈ উলিওৱা হয়। আমাৰ হাতত যিমানটা পদ থাকিব সেই পদ কেইটা যোগফল কৰিব লাগে, যোগ কৰাৰ পিছত কিমানটা পদ আছিল সেই পদৰ সংখ্যাৰ কি কৰিব হৰণ কৰিব লাগে, তেতিয়া আমাৰ কি উলিয়াই আহে, গড়টো উলিয়াই আহে। তেনেহলে আমি এতিয়া ওলাম 45% of 70 মানে 70ৰ 45% প্লাস, কাৰণ এই দুটা আলটিমেটলি প্লাসে কৰিব লাগিব গড় উলিয়াবলৈ, প্লাস 35% of 110। এই দুটা এতিয়া এইটো ইয়াতে কেইটা পদ আমি যোগ কৰিলো আপোনালোকে চাই গম পাইছে। ইয়াতে মই কেৱল দুটা পদ যোগ কৰিলো, তেনেহলে হৰণ কিমানেৰে কৰিব লাগিব, ইয়াতে 2 ৰে কৰিব লাগিব। এতিয়া আপোনালোকে চাব ইয়াতে 45 মই 45 লিখিছো, পার্সেন্ট মানে কি হ'ব আপোনালোকে কওকচোন, পার্সেন্ট কিমান হ'ব। পার্সেন্ট মানে মই আগতে কৈছো পার্সেন্ট মানে 1/100 ইনটু 70 প্লাস 35, ঠিক তেনেদৰে পার্সেন্ট 1/100 লিখি দিলো মই ইনটু 110। এতিয়া আপোনালোকে ইয়াতে এটা বস্তু ভালদৰে মন কৰিব, তলতটো 2 থাকিবই আমাৰ। ইয়াতে চাব মই এইটোক 2 ৰে কাটি দিছো, কিমান হ'ব, 0 কাটি দিছো, ইয়াতে 0 কাটি দিছো, ইয়াতে 0 কাটি দিছো, ইয়াতে 0 কাটি দিছো, তলত আছে 10, ইয়াতে তলত আছে 10, ঠিক আছে। এতিয়া আপোনালোকে চাব মই ইয়াতে কি কৰি আছো, 45ক যদি আমি 5 ৰে কাটি দিও কিমান হ'ব, 5 9 যা 45, 10ক যদি আমি 5 ৰে কাটি দিও 2, ঠিক তেনেদৰে 35ক যদি 5 ৰে কাটি দিও কিমান হ'ব, 7, 10ক যদি আমি 5 ৰে কাটি দিও 2, তেনে তলত 2 আছে, 9 পূৰণ 7, ইয়াতে 9 into 7 থাকিব, 9 into 7 কৰিলে কিমান হ'ব আপোনালোকে নিশ্চয় জানে, 9 into 7 মানে 63 ডিভাইডেড বাই তলত 2 আছে 2 থাকিব, প্লাস 7 into 11 কৰিলে কিমান হ'ব, 77, তলত কিমান থাকিব 2, আৰু অলৰেডি তলতটো এটা ৰেডিমেড 2 আছে আমাৰ, ঠিক আছে। এতিয়া আমি কি কৰিম, ভগ্নাংশৰ যোগ বিয়োগ কৰিব লাগিব। ইয়াতে ভগ্নাংশৰ যোগ বিয়োগ কৰিলে কিমান হ'ব আপোনালোকে চাব, ইয়াৰ তলত 2 ইয়াৰ তলত 2, যেতিয়া ভগ্নাংশৰ হৰ যেতিয়া চেম থাকে তেতিয়া আমি কি কৰিম, ডাইৰেক্টলি ইয়াতে 2 লৈ লম, তলতটো এটা ৰেডিমেড 2 আগৰ পৰাই আছে, আৰু ওপৰৰ মান কেইটা যোগ কৰি দিম, 63 প্লাস 77, ধুনীয়াকে আহি যাব। এই 2 আমাৰ তলত গৈ পূৰণ হ'ব, তলত গৈ পূৰণ হোৱাৰ লগে লগে 2 পূৰণ 2 4 হ'ব, আৰু 63 আৰু 77 প্লাস কৰিলে কিমান হয়, 63 আৰু 77 প্লাস কৰিলে কিমান হয়, 140, তেনেহলে কিমান হ'ব 140, ওপৰত থাকিব 140। ইয়াক যদি মই 2 ৰে কাটি দিও কিমান হ'ব 2, ইয়াক যদি মই 2 ৰে কাটি দিও কিমান হ'ব 70 হ'ব, 70ক যদি আমি 2 ৰে হৰণ কৰি দিও তেনেহলে কিমান হ'ব 35, তেনেহলে এই দুটাৰ এভাৰেজটো কিমান আহিল, আমাৰ অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ 35। কিমান ধুনীয়াকে আহি গল, আপোনালোকে নিশ্চয় গম পাইছে। ঠিক আমি তেনেকে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ, আপোনালোকে নেক্সট প্ৰশ্নলৈ মন কৰিব। ইয়াতে একচুয়ালি নেক্সট প্ৰশ্নটো কি হৈছে, শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে পৰীক্ষাত লাভ কৰা নম্বৰ হৈছে the marks obtained by students in a class in examination given below। এইটো কোশ্চেন ইনকমপ্লিট আছে 23, কি ওলাব দিছে আমাক, আমি তো এইটো নাজানো, সৰি ফৰ দ্যাট, এইটো কোশ্চেন ইনকমপ্লিট হৈ আছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো আপোনালোকে ইয়াতে চাব, ইয়াতে কি কৈছে, if the arithmetic mean of 16 18 15 17 এটা দিছে p আৰু 14 is 17, এই কেইটাৰ arithmetic mean মানে গাণিতিক গড় কিমান বুলি কৈছে 17, তেনেহলে p ৰ মানটো কিমান হ'ব। আমি জানো গড় কেনেকৈ উলিওৱা হয়, যিমান কেইটা পদ থাকে সকলোকে যোগ কৰিব লাগিব। কি পদ আছে, 16 প্লাস 18 প্লাস 15 প্লাস 17 প্লাস ইয়াতে আছে p, মই p লিখি দিছো, প্লাস 14 ডিভাইডেড বাই কেইটা পদ আছে, 1 2 3 4 5 6, তেনেহলে ডিভাইডেড বাই 6, ঠিক আছে। এইটোৰ গড় কিমান বুলি কৈছে প্ৰশ্নত আমাক কৈছে 17, তেনেহলে আমি এফালে 17 এটা ৰাখি দিলো, একো আপত্তি নাই। তাৰ পিছত আপোনালোকে চাব এই সব কেইটা আপোনালোকে যোগ কৰকচোন, 16 প্লাস 28 কিমান হ'ব আপোনালোকে নিজে কৰক, 1 মিনিট। 16 প্লাস 14 কৰিলে কিমান হ'ব 30, 13 প্লাস
এই 30 প্লাস 80 18 কিমান হ'ব 40 48 48 প্লাস 15 কিমান হ'ব আপোনালোকৰ 53 63 63 লগত যেতিয়া 17 প্লাস কৰি যাব কিমান হ'ব 80 80 প্লাস p p তো আমি যোগ কৰিব নোৱাৰিম এইফালে 6 হৰণ হৈ আছে এইফালে গলে কিমান হ'ব পূৰণ আৰু 6 into 17 6 into মই লিখি লৈছো এবাৰ একো আপত্তি নাই ঠিক আছে এতিয়া চাব p এইফালে আছে 80 এইফালে প্লাস হৈ আছে এইফালে গলে কি হ'ব মাইনাস তো মই -80 লিখিলো প্লাস 16 into 17 কিমান হ'ব আপোনালোকে যদি পূৰণৰ নেওতা নাজানে প্লিজ এটা ইম্পৰ্টেন্ট বস্তু যদি আপোনালোকে কৈছে যে পৰীক্ষাত মোক ভাল ৰিজাল্ট লাগে তেনেহলে পূৰণৰ নেওতা মিনিমাম 1 ৰ পৰা 20 লৈকে মনত কৰিব এতিয়া 16 plus 16 into 17 কিমান হৈ যাব আপোনাৰ 102 এতিয়া 102 ৰ পৰা যেতিয়া মই 80 মাইনাস কৰি দিম তেতিয়া আমাৰ হাতত কিমান থাকিব 22 তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো p ৰ মান কিমান 22 অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ কিমান ধুনিয়াকে কিমান ইজি প্ৰশ্ন আহি যায় ঠিক আছে একো আপত্তি নাই নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো আপোনালোকে চাব বহুত ধুনিয়া প্ৰশ্ন এনেকা প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে দেখা যায় আপোনালোকে চাব ইয়াতে কি আছে ৰুট ওভাৰ 0.04 plus root over 1.44 plus root over 1.69 plus root over 0.0009 ঠিক আছে এতিয়া আপোনালোকে ভাবি লওক যে পয়েন্ট নাই ডাইরেক্ট নম্বৰ কেটা ভাবক root 4 মানে কিমান আপোনালোকে কব 2 লিখি দিয়ক 2 plus 144 কিমানক স্কয়ার কৰিলে 144 আহে তেনে হলে 12 ক স্কয়ার কৰিলে তেনে 144 root কৰিলে কিমান আহিব 12 ঠিক তেনেকে ইয়াতে যাওক 169 মানে কিমান হ'ব 13 root over 169 মানে 13 13 ক স্কয়ার কৰিলে 169 ঠিক তেনেদৰে 9 root over মানে কিমান 3 আমি সব কেটা পাই গলো পয়েন্টক আমি এৰি দিছিলো এতিয়া পয়েন্টক আমাৰ ব্যৱহাৰ কৰিব লাগিব পয়েন্টক যদি ব্যৱহাৰ কৰো আপোনালোকে চাব ইয়াতে ৰুটৰ ভিতৰত পয়েন্টৰ পিছত কেইটা ঘৰ আছে দুটা ঘৰ তেনেহলে ইয়াক ৰুট কৰি দিলে আনসাৰত কেইটা আহিব এটা ঘৰ আহিব ঠিক আছে ইয়াতে 0.2 ঠিক তেনেকে ইয়াতে পয়েন্টৰ পিছত কেইটা ঘৰ আছে দুটা ঘৰ তাৰ মানে পয়েন্ট এতিয়া কেইটা ঘৰ আগত আহিব এটা ঘৰ তাৰ মানে 2 ৰ আগত পয়েন্ট আহিব ঠিক তেনেকে ইয়াতো দুটা ঘৰ ইয়াতে এটা ঘৰ ইয়াতে কেইটা আছে চাৰিটা ঘৰ ৰুট কৰি দিয়াৰ লগে লগে কেইটা ঘৰৰ আগত 0 পয়েন্ট আহিব দুটা ঘৰৰ আগত তেনেহলে অনলি আমাৰ হাতত 3 আছে দুটা ঘৰ লাগে তেনেহলে আমি এক্সট্ৰাকে এটা 0 বহাম তাৰ পিছত ইয়াতে পয়েন্ট দিম ঠিক আছে কিয়নো আপোনালোকে চাব ৰুটৰ ভিতৰত যদি এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ দিয়া থাকে সিম্পলি তেনেহলে কিমান পয়েন্টৰ পিছত কেইটা ঘৰ থাকিব সদায় যুগ্ম সংখ্যক ঘৰ থাকিব ঠিক আছে ইয়াতে দুটা ইয়াতে চাৰিটা আৰু ৰুট কৰি দিয়াৰ লগে লগে যিমান ঘৰ পিছত পয়েন্ট আছিল হেটো আধা হৈ যাব ইয়াতে 2 আছিল 2 ৰ আধা 1 ইয়াতে 2 আছিল 2 ৰ আধা 1 এতিয়া আমি এই সব কেটা যোগ কৰি দিম ঠিক আছে যোগ কৰিলে কিমান হ'ব 1.2 1.3 0.2 তাৰ পিছত কিমান আছে 0.03 এই সব কেটা প্লাস কৰিলে কিমান হ'ব ইয়াতে 3 এক্সট্ৰা এটা ঘৰ আছে তেনে আমি 0 দিছো কাৰণ পয়েন্টৰ পিছত আমি এক্সট্ৰাকে লাখটা 0 দিলো মানৰ একো পৰিৱৰ্তন নহয় ঠিক আছে এতে প্লাস কৰিলে কিমান হ'ব লাষ্টত আছে 3 ঠিক আছে 2 + 3 কিমান হ'ব 5 5 + 2 কিমান হ'ব 7 0.73 1 + 1 কিমান হ'ব 2 2.73 অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার ধুনিয়াকে আমি উত্তৰটো পাই গলো ঠিক আছে পৰীক্ষাত আপোনালোকে এনেদৰে সমাধান কৰাৰ চেষ্টা কৰিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে আপোনালোকে নিশ্চয় ইয়াতে চাব কোনো এক সংখ্যাৰ 45% মান আন এটা সংখ্যাৰ 30% ৰ সমান প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে কোনো এক সংখ্যা মই ধৰি লৈছো কোনো এক সংখ্যা এটা সংখ্যা ধৰি লৈছো a আৰু এটা সংখ্যা ধৰি লৈছো b a ৰ 45% of a কাৰ সমান 30% of b 30% of b এতিয়া আপোনালোকে এটা কথা জানে না জানে যদি সমান সমানৰ দুও পিনে পার্সেন্টেজ থাকে আৰু এই পার্সেন্টেজটো পূৰণত থাকে তেনেহলে পার্সেন্টেজটো আমি ডাইৰেক্ট কাটি দিব পাৰো ইয়াতে পার্সেন্টেজ অফ মানে পূৰণ বুজাইছে পার্সেন্টেজ আৰু পার্সেন্টেজ আমি ডাইৰেক্ট কাটি দিব পাৰিছো একো আপত্তি নাই তাহলে 45 into a হৈ যাব আৰু এইফালে কিমান হ'ব 30 into b ঠিক আছে 45 ক যদি আমি 15 দি কাটি দিও কিমান হ'ব 3 আৰু ইয়াক যদি 15 দি কাটি দিও ইয়াতে হ'ব 2 তেনেহলে 3a = 2b কথাটো ভালকে মন কৰিব এতিয়া মই যদি ইয়াতে a ৰাখি দিও b এইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ ঠিক তেনেকে এইফালে 3 পূৰণ হৈ আছে 2 এইফালে আছে 3 পূৰণ আছে এইফালে গলে কি হ'ব হৰণ তেনেহলে a = b কিমান হৈ যাব এইফালে 2:3 তেনেহলে অপচন নম্বৰ a ইজ দি কারেক্ট আনসার বহু ষ্টুডেন্টছে ইয়াতে কি ভুল কৰিব যে 3a = 2b পাইছো তাৰ মানে উত্তৰ সাগে 3:2 হ'ব এইটো একেবাৰে মিছা কথা এইটো নহব আৰু অপচনত 3:2 দি দিছে তো আপোনালোকে ভুল কৰিব পাৰে হেতুৰ কাৰণে আপোনালোকে আগতে কৈছে সাৱধান থাকিব নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো আপোনালোকে চাব ইয়াতে এটো এটা ধুনিয়া এটা পিকচাৰ দিছে আৰু পিকচাৰত কৈছে যে ইয়াৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে ইয়াতে চাব আপোনালোকে কেনেকৈ কৰিব লাগিব ফাইন্ড দা এৰিয়া অফ দি ফলোইং কম্পোজিট ফিগাৰ ঠিক আছে তলত সংমিশ্ৰিত চিত্ৰখনৰ ক্ষেত্ৰফল বিচাৰা ক্ষেত্ৰফল মানে কালি উলিয়াব লাগে কালি উলিয়াবলৈ হলে আমাৰ কিছুমান চিত্ৰ থাকে সেই চিত্ৰৰ পৰা আমি ফৰ্মুলা ইউজ কৰিব ইয়াতে চাওকচোন ইয়াতে যদি এনেকা চিত্ৰ এটা দিয়া আছে সব ভালদৰে মন কৰিব এনেকা এটা দিয়া আছে মই যদি এটো এনেকে কানেক্ট কৰি দিও এটো এটা ত্ৰিভুজ পাইছো আৰু এটো কি পাইছো আয়ত
গম পাইছে এইটো কিমান দিয়া আছে আমাৰ এইটো গোটেইখিনি দিয়া আছে 19 এইটো দিয়া আছে 6 এইটো দিয়া আছে 12 এইটো দিয়া আছে 6 হয় জানো নহয় ঠিক আছে এতিয়া ধুনিয়াকে আমি মান কেইটা পাই গলো এতিয়া আপুনি নিজে কওকচোন এইটো 19 এইটো 12 তেনেহলে এইখিনি কিমান হৈ যাব 12 ৰ পৰা এই 19 ৰ পৰা যদি মই এইখিনি বাদ দিও 12 বাদ দিও 19 ৰ পৰা 12 বাদ দিলে মোৰ কিমান থাকিব 7 তাৰ মানে এইখিনি 7 এতিয়া আপোনালোকে কওকচোন আয়তৰ ক্ষেত্ৰফলৰ সূত্ৰ কি দিক ইনটু প্ৰস্থ ইয়াতে দিক কিমান মই যদি কৈছো l বুলি ধৰিছো দিকটো দিক কিমান হৈ যাব আপোনালোকে নিশ্চয় জানে দিক আছে ইয়াতে 19 আৰু b প্ৰস্থ কিমান আছে 6 তেনেহলে কালি কিমান হ'ব l ইনটু b কিমান হৈ যাব 19 ইনটু 6 19 ইনটু 6 কৰিলে কিমান হৈ যাব আপোনালোকৰ 95 প্লাস 19 105 105,114 তেনেহলে এটো কিমান হৈ যাব 114 19 into 6 114 আৰু লগতে হেইফালে কিমান হৈ যাব ত্ৰিভুজৰ কি হৈ যাব কালিৰ সূত্ৰ কি আমি জানো হাফ ইনটু ভূমি পূৰণ উন্নতি এতিয়া আপোনালোকে নিশ্চয় নিজে কওকচোন ইয়াতে ভূমি কিমান আছে 6 তেনেহলে ভূমিৰ ঠাইত মই কিমান লিখিলো 6 ঠিক আছে ভূমিকা বুলি নেভাবিব আকৌ 6 আৰু উন্নতি কিমান আছে 7 দুইৰে মই যদি 6 ক কাটি দিও 3 into 7 কিমান হ'ব 21 তেনেহলে এইখিনিৰ কালি আৰু এইখিনিৰ কালি যোগ কৰিলে গোটেইখিনিৰ কালি পাই যাম এইখিনিৰ কালি কিমান 114 121 ৰ লগত 114 যদি মই এটা প্লাস কৰি দিও তেনেহলে কিমান হ'ব ইয়াতে 5 ইয়াতে 3 ইয়াতে 135 স্কয়াৰ ইউনিট বৰ্গ ইউনিট ঠিক আছে ইউনিট স্কয়াৰ বা স্কয়াৰ ইউনিট ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে কিমান মানে সহজতে আমি এই উত্তৰ উলিয়াবলৈ সক্ষম হৈছো নেক্সট প্ৰশ্নলৈ আগুৱাই যাও আপোনালোকে চাব আৰু এটা কথা কৈছো কালি অহাকালি যেটো পৰীক্ষা হ'ব গৈ আছে তাতে আপোনালোকে হেইটো প্ৰশ্নতে টাৰ্গেট কৰিব যেটো আপুনি 100% পাৰে কিয়নো আপুনি এটো নিশ্চয় জানে সাব ইন্সপেক্টৰৰ পৰীক্ষাত নেগেটিভ মাৰ্কিং থাকে বহুত পৰীক্ষাত নেগেটিভ মাৰ্কিং কিমান থাকে 0.25 মানে 4টা ভুল কৰিলে আপোনাৰ 1 মাৰ্ক মাইনাস হ'ব কিন্তু সাব ইন্সপেক্টৰৰ পৰীক্ষাত এটা বস্তু ভালদৰে মন কৰিব 0.5 মাইনাস থাকে মানে দুটা প্ৰশ্ন ভুল কৰিলে 1 মাৰ্ক মাইনাস তেনেহলে চান্সটো বহুত ৰিস্ক ঠিক আছে তো আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব যে মানে কি বুলি কৈছে যে মই বিন্দাস পৰীক্ষা দি আহিম যেটো নোৱাৰিম হেইটো টাক 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 টাককে মাৰি আহিম ঠিক আছে এই ভুল কেতিয়াও নকৰিব কাৰণ এটা দুটা ভুল হোৱা মানে আপোনাৰ নম্বৰ উল্টা মাইনাস হ'ব গৈ আছে তো ভালদৰে টাৰ্গেট কৰিব যেটো আপুনি পাৰে হেইটো কৰিব লাষ্টত এবাৰ ৰিপিট মাৰোতে তেতিয়া আপুনি চাব এইটো কোৱেশ্চন নম্বৰ 50-50 চান্সেস হৈ আছে তেনেকুৱা ধৰণৰ প্ৰশ্নই টাস্ক কৰিব আদাৰৱাইজ আপুনি টাস্ক নকৰিব নহলে এইটো আপোনাৰ কাৰণে বহুত ডাঙৰ এটা ভুল হ'ব ঠিক আছে নেক্সট প্ৰশ্ন আমি চাও ইয়াতে কি দিছে যেহেতু 48 আৰু 144 ৰ HCF কিমান দিছে 48 ঠিক আছে আৰু তেন্তে 48 আৰু 144 এলসিএম কিমান আমি জানো দুটা সংখ্যাৰ পূৰণফল ইহতৰ এলসিএম ইনটু HCF সংখ্যা দুটা কি আছে 48 আৰু 144 তেনে সংখ্যা দুটাৰ পূৰণফল ইকুৱেলস টু HCF কিমান আছে 48 HCF ইনটু LCM LCM তো আমি না জানো LCM এ ৰাখিব দিও ঠিক আছে 48 এফালে পূৰণ হৈ আছে এইফালে আহিলে কি হৈ যাব হৰণ equals to LCM ঠিক আছে 48 কাটি দিব LCM 144 থাকি দিব অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर একেবাৰে সৰু প্ৰশ্ন সৰুকে আমি কৰি দিলো ঠিক আছে নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই আহক ইয়াতে চাব ইয়াতে এনেকা ধৰণৰ প্ৰশ্ন যেতিয়া আপোনালোকে দেখা পাব যে তলৰ কোনটো বিকল্পই ভগ্নাংশবোৰৰ আৰোহী ক্ৰম দেখুৱায় মানে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে সৰুৰ পৰা ডাঙৰলৈ এসেন্ডিং অৰ্ডাৰ মানে আপোনাৰ সৰুৰ পৰা ডাঙৰলৈ আটাইতকৈ সৰু মান কোনটো এটো আগত লিখিব লাগিব তাতকে ডাঙৰ যেটো এটো পিছত এন্ড अगेन যেটো আটাইতকৈ বেছি ডাঙৰ হেতু লাষ্টত এতিয়া আপোনালোকে চাব ইয়াতে 1/3 যদি আমি পার্সেন্টেজত লও তেনেহলে 100% এটা পূরণ কৰিম তেনেহলে আমি জানো 1/3 100% 3 ৰে যদি 100 ক হৰণ কৰি দিও কিমান হ'ব 33.3% ঠিক তেনেকে 4/7 ক যদি আমি 100% ৰ লগত তুলনা কৰো তেনেহলে এটো কিমান হৈ যাব 7 407 100 কিমান হৈ যাব আপোনাৰ আমি জানো 1/7 ৰ ফ্ৰেকশন কিমান হয় 14 এটো 4 তো থাকিবই আৰু 7 দি 100 ক পূৰণ কৰিলে কিমান হৈ যায় 14 2/3 এনেকা ধৰণৰ কিবা এটা আহি যায় ঠিক আছে 14 2/7 ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব যেতিয়া মই এটো পূৰণ কৰিম আপোনালোকে যদি পূৰণ কৰিবলৈ অসুবিধা হৈ আছে তেনেহলে আপোনালোকে কি কৰিব 4 * 100 কিমান হৈ যাব আপোনালোকৰ 400 divided by 7 কিমান হৈ যাব 400 divided by 7 কৰিলে কিমান হ'ব 7 5 গুণ 35 ইয়াতে থাকিব 5 0 7 7 যা 49 ঠিক আছে ইয়াতে থাকিব 1 পয়েন্ট এটা আহিব ঠিক আছে পয়েন্ট আহিলে 0 1 57.1% তাৰ মানে এটোৰ মান কিমান আহিব 57.1% ঠিক তেনেকে আৰু এটা মান আমাৰ বাকি থাকিল 2/5 মানে কিমান এটুক যদি আমি পার্সেন্টেজত লব যাও 100 দি পূৰণ কৰিলে কিমান হ'ব 100 দি 5 দি 100 কাটিলে 20 into 2 কিমান হ'ব 40% তাৰ মানে তৃতীয় ভগ্নাংশটো আমাৰ কিমান আহিল 40% এতিয়া আপুনি নিজেই কওকচোন আটাইতকৈ সৰু কোনটো লাগিছে 33 এইটো
1/3 যিটো আগত আছে সেইটো উত্তৰ মাৰি দিয়ক তাৰ পিছত কিমান 2/5 2/5 4/7 আটাতকৈ ডাঙৰ 4/7 57 হয় আটাতকৈ ডাঙৰ আমাৰ অপচন এ ইজ দি কাৰেক্ট আনসাৰ আহা গৈছো আপোনালোকে বুজি পাইছে নেক্সট আমি আগুৱাই যাও আগুৱাই যোৱাৰ আগত কিছুমান কথা ক'ব বিচাৰিছো আপোনালোকৰ এই চাকৰিটো যদি বেছি ইম্পৰ্টেন্ট লাগি আছে মই এনেকা কোৱা নাই কাৰণ আপোনালোকে জানে গোটেই অসমত কেৱল 172টা ভ্যাকেন্সি আছে তো সবে তো চাকৰি নাপাব যদি আপোনাৰ কিবা কাৰণত পৰীক্ষাটো বেয়া হৈ যায় তেনেহলে আপুনি নিশ্চয় মন বেয়া নকৰিব কাৰণ এবাৰ হাৰিলে একো নহয় আপুনি আকৌ চেষ্টা কৰি থাকক খেলত জয় পৰাজয় এটো আছে ঠিক আছে পৰাজয় হোৱা মানে এটো নহয় যে আপুনি মানে আপোনাৰ লাইফত হাৰি গল ঠিক আছে এটো নহয় চেষ্টা কৰি থাকক এনেকা এটা টাইম আহিব আপুনি এটা টাইমত সাকসেস পাব তেতিয়া যেটো মানে আপোনাক ভাল লাগিব এনেকা ধৰণৰ এটা ভাল লাগিব আপুনি তেতিয়াহে ফিল কৰিব যে একচুয়ালি মই যেতিয়া মন বেয়া কৰিব নালাগিছিল মোৰ সাকসেসটো অলপ লেট কে আহিল কিন্তু আহিছে ঠিক আছে তো আপুনি এটো চাব কিমান ধুনিয়া এটা প্ৰশ্ন মই আপোনাক এটো এটা ডাইৰেক্ট এটা কৈ দিছো রাইট এঙ্গেল ট্রায়াঙ্গেল আপোনালোকে যেতিয়া শুনিব ঠিক আছে রাইট এঙ্গেল ট্রায়াঙ্গেল তেতিয়া আপোনালোকে এটা কথা ডাইৰেক্ট মনত ৰাখিব কিছুমান ট্ৰিপলেট মই দি দিছো এই ট্ৰিপলেট বোৰ আপোনালোকে মনত ৰাখিব এই ট্ৰিপলেট মনত ৰাখিব 3 4 5 6 8 10 ঠিক তেনেদৰে আপোনাৰ হাতত কিমান আছে 7 24 25 এনেকা ধৰণৰ মান আপুনি যতে দেখা পাব আপুনি ডাইৰেক্ট মাইন্ডসেট এটো বনাই লব যে মই ডাইৰেক্ট এটো এটা কিহৰ কথা কৈ আছে এটো এটা ৰাইট এঙ্গেল ট্রায়াঙ্গেলৰ কথা কৈ আছে এতিয়া ইয়াতে চাও 3 4 5 দিয়া আছে ইয়াতে কিমান আছে 3:4:5 বাহুকেইটাৰ অনুপাত 3:4:5 ডাইৰেক্ট কৈ দিব এটো এটা ৰাইট এঙ্গেল ট্রায়াঙ্গেল আৰু একো মাথা মাৰিব দৰকাৰ নাই ডাইৰেক্ট 3:4:5 ট্ৰিপলেটৰ লগত মিলিছে 3:4:5 that is an right angle triangle ঠিক আছে তাৰ পিছত আমি নেক্সট প্ৰশ্নলৈ আগুৱাই যাও আপোনালোকে আপোনাৰ ইয়াতে নেক্সট প্ৰশ্নটো চাব ইয়াতে কি দিয়া আছে 3 + 2√5 এটো এটা ক্লাস 10 ৰ প্ৰশ্ন হয় এটো এটা কি হয় তো আপোনালোকে ইয়াতে ভালদৰে মন কৰিব ৰেশনাল এন্ড ইৰেশনাল ৰেশনাল নাম্বাৰ কোনবোৰ কোৱা হয় যিবোৰক আমি p/q আকাৰত লিখিব পাৰো তেনে সংখ্যাবোৰক ৰেশনাল বুলি কয় যাক আমি ভগ্নাংশ ৰূপত লিখিব পাৰি আৰু যাক আমি ভগ্নাংশ ৰূপত লিখিব নোৱাৰি আৰু পইণ্টৰ পিছত মানে মানটো শেষ নহয় গৈ থাকে পইণ্টত কন্টিনিউ হৈ থাকে কিন্তু উল্টা পলটা আহি থাকে মানে ৰিপিট নহয় তে এইবোৰ সংখ্যাক আমি কি বুলি কওঁ ইৰেশনাল নাম্বাৰ ঠিক আছে আপুনি জানে নে নাজানে √5 ৰ ভ্যালু কেতিয়াও এটা ৰেশনাল হ'ব নোৱাৰে ই এটা ইৰেশনাল তেনেহলে আমি জানো 3 এটা ৰেশনাল 2 এটা ৰেশনাল বাট √5 কি হয় √5 এটা ইৰেশনাল যেতিয়া আমি ইৰেশনাল মান দেখিবা তেতিয়া আপুনি মাইন্ডত এটো ধৰি লব যে ইয়াৰ লগত কি প্লাস হৈ থাকে না থাকে একো প্ৰবলেম নাই ডাইৰেক্ট আপুনি এটা কথা কৈ দিব এইটো এটা ইৰেশনাল নাম্বাৰ এতিয়া কিছুমানে সুধিব যদি এনেকা থাকে 2√4 obviously √4 মানে কিমান 2 4 is a perfect square ঠিক আছে কিন্তু 5 is not a perfect square যদি 5 perfect square নহয় তেনেহলে আমি কেনেকৈ ক'ব পাৰিম যে এইটো আমাক এক্সাক্ট ভ্যালু দিব এইটো নিদিয়ে √5 আমাক এক্সাক্ট ভ্যালু নিদিয়ে দ্যাটস হোৱাই এইটো এটা কি হৈ যাব ইটস এন ইৰেশনাল নাম্বাৰ এ ইৰেশনাল এন ইৰেশনাল নাম্বাৰ আহা গৈছে আপোনালোকে গম পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আপুনি চাব ইয়াতে নেক্সট প্ৰশ্ন ইয়াতে কি দিয়া আছে মই লিখি দিছো ইয়াতে 7/2 divided by 5/2 into 3/2 ঠিক আছে তলত কিমান দিয়া আছে তলত দিয়া আছে 7/2 divided by ব্ৰেকেটৰ ভিতৰত দিছে এবাৰ 5/2 into 3/2 ধুনিয়া প্ৰশ্ন এইটো আকৌ দিছে দিয়াৰ পিছত divided by 5.25 দিছে এতিয়া আপুনি ইয়াতে চাবচোন এটা কথা ডাইৰেক্ট মন ৰাখিব যেতিয়া আমি হৰণক পৰিৱৰ্তন কৰি পূৰণ বনাম তেতিয়া কি হৈ যাব তাৰ পিছত থকা ভগ্নাংশটো ওলটি যাব যেনেকৈ ইয়াতে 7/2 আছে 7/2 এই হৰণক যেতিয়া মই পূৰণ দিম দিয়াৰ লগে লগে 5/2 টু 2/5 ওলটা হৈ যাব তেনেহলে ইয়াতে মই লিখি দিব 2/5 into 3/2 ধুনিয়াকৈ এতিয়া তলত আহিম তলত অহাৰ পিছত কি লিখিম মই ইয়াতে 7/2 লিখিম ইয়াতে এতিয়া কাম এটা কৰিব হৰণৰ কামটো আমি আগত কৰিব নোৱাৰিম কাৰণ বদমাছ ফৰ্মুলা আমাক কি কয় বদমাছে আমাক কয় যে তুমি হৰণ কৰাৰ আগত সদায় ব্ৰেকেটৰ কামখিনি সমাপ্ত কৰিব লাগিব এতিয়া ব্ৰেকেটৰ কামখিনি সমাপ্ত কৰিলে কি হ'ব 5/2 into 3/2 তলে তলে পূৰণ কৰি দিব ইয়াতে হৰণ চিন আছে হৰণ চিন ৰাখি দিয়ক তলে তলে পূৰণ কৰি দিলে কিমান হ'ব 4 5 3 গুণ 15 ঠিক আছে এতিয়া মই এইটো ডাইৰেক্ট নকৰিলো নহলে কিছুমানে বুজি নাপাব ইয়াতে হৰণ আছে মই হৰণটো দি দিলো কিন্তু 5.25 এতিয়া পইণ্টটো যদি মই উঠাই দিও তলত কিমান আহিব পইণ্টৰ পিছত দুই ঘৰ আছে মানে দুটা জিৰো দিব নোৱাৰি পইণ্টৰ কাৰণে 1 তলত 100 এটা আহি যাব ঠিক আছে এতিয়া আপোনালোকে চাব এইটো 2 আৰু এইটো 2 আমি কাটি দিলো ওপৰত কিমান থাকিব 7 into 3 কিমান হৈ যাব ওপৰত আপুনি নিজে কওকচোন ওপৰত কিমান হৈ যাব 7 into 3 21 তলত কিমান থাকিব 5 into 2 10
একো প্ৰবলেম নাই তলত দিয়া হওক এতিয়া 7/2 মই ইয়াতে 7/2 লিখি দিছো নো প্ৰবলেম ইয়াতে কি কৰিম এই হৰণটো পূৰণ কৰি দিয়াৰ লগে লগে উলটি যাব পূৰণ কৰি দিয়াৰ লগে লগে কিমান হ'ব 4/15 আৰু এই হৰণটোক যদি মই আকৌ পূৰণত পৰিৱৰ্তন কৰি দিও তেনেহলে ইও উলটি যাব ওপৰত যাব 100 তলত থাকিব 5/5 এতিয়া আপুনি ইয়াতে চাব ঠিক আছে 21/10 মই ৰাখি দিছো একো প্ৰবলেম নাই ধুনিয়াকে তলত মই কিমান ৰাখি দিছো 2 এৰে 4 কাটিলে কিমান হ'ব 2 হাত 2 গুণ ইয়াতে থাকিব 14 তলত থাকিব 15 ইনটু 100 মই এটো এতিয়া কাটাকাটি নকৰো 100/5/5 এতিয়া আপুনি চাব ইয়াতে এনেকা ধৰণৰ প্ৰশ্ন যেতিয়া থাকিব তেতিয়া আপুনি এটা যদি এনেকা a/b/c/d চাৰিটা ভগ্নাংশ একেলগে থাকে তেনেহলে 15 কি হ'ব ওপৰত যাব আৰু 10 আৰু 14 কি হ'ব তলত আহিব তেনেহলে আমি ইয়াৰ পৰা কি লিখিব পাৰি 15 পূৰণ 21 15 পূৰণ 21 তলত কিমান থাকিব 10 into 14 10 into 14 into 100/5/5 ধুনিয়াকে এতিয়া আমি যিমান পাৰো কাটিম এ শূন্য ইয়াৰ শূন্য কাটি দিলো ঠিক আছে ইয়াক যদি মই হাতেৰে কাটি দিও কিমান হ'ব 7 3 গুণ 21 ইয়াক হাতেৰে কাটিলে 2 ঠিক আছে বাকি ইয়াক যদি আমি 2 এৰে কাটি দিও 1 ইয়াক যদি আমি 2 এৰে কাটি দিও 5 ঠিক আছে আকৌ চাবচোন আপুনি ইয়াক যদি মই 5 এৰে কাটি দিও 1 ইয়াক যদি মই 5 এৰে কাটি দিও কিমান হ'ব 105 এহো পাস ঠিক আছে আকৌ কাটিব পাৰি নে নোৱাৰি নিশ্চয় পাৰি ইয়াক যদি মই 3 এৰে কাটি দিও 1 ইয়াক যদি মই 3 এৰে কাটি দিও কিমান হ'ব 35 আকৌ কাটিব পাৰি নে নোৱাৰি নিশ্চয় পাৰি ইয়াক যদি মই 5 এৰে কাটি দিও 3 ইয়াক যদি মই 5 এৰে কাটি দিও 7 আলটিমেটলি আমাৰ হাতত কিমান থাকিল ওপৰত আছে 3 তলত আছে 7 3/7 তেনে आंसर কিমান হ'ব 3/7 অপচন কেটা ইয়াতে দিয়া নাই আপোনালোকে এইটোলৈ মন নকৰিব आंसर হ'ব আমাৰ 3/7 আপোনালোকক এই এনেকুৱা ধৰণৰ প্ৰশ্ন যদি দিয়া থাকে তেনেহলে আপোনালোকক কাটাকাটি কৰাত এক্সপার্ট হ'ব লাগিব আজিলৈকে বহুত লৰা ছোৱালীৰ কাটিলে আপুনি এতিয়া আপুনি ম্যাথমেটিক্সত কাটাকাটি কৰক ঠিক আছে নেক্সট আগুৱাই যাব ইয়াতে আপোনালোকৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে প্ৰতি বছৰে এখন চহৰৰ জনসংখ্যা কিমান পাৰ্চেন্ট বৃদ্ধি পায় 10% বৃদ্ধি পায় যদি বৰ্তমানৰ জনসংখ্যা 20000 হয় তেন্তে অহা বছৰত কিমান হ'ব ডাইৰেক্ট কৈ দিব আপুনি 20000 এৰ 10% বৃদ্ধি পাইছে তেনে 20000 এৰ 10% কিমান হ'ব 10% পার্সেন্ট মানে 1/100 মই ডাইৰেক্ট লিখি দিছো এটা শূন্য দুটা শূন্য এটা শূন্য দুটা শূন্য কাটি দিলু কিমান থাকিব 2000 তেনে হলে আগত আছিল 20000 2000 আৰু বাঢ়ি গল তেনে হলে কিমান হ'ব ডাইৰেক্ট গম পাইছে আপুনি 22000 22000 তাৰ মানে এক বছৰ পিছত 10% ইনক্ৰিমেন্ট হলে নগৰটোত বা চহৰটোত কিমান জনসংখ্যা হৈ যাব 22000 অপচন নম্বৰ এ ইজ দি কারেক্ট आंसर নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ আপোনালোকৰ নেক্সট প্ৰশ্ন আপোনালোকে ইয়াতে চাব 2 ৰ পৰা 12 লৈকে সংখ্যাবোৰৰ কিমান ভগ্নাংশ সংমিশ্ৰিত সংখ্যা একচুয়ালি এটো এছামিছত কনভার্ট টু ভুল হৈছে ইয়াতে কি হৈছে what fraction of the numbers from 2 to 12 2 ৰ পৰা 12 লৈকে কি কৈছে কম্পোজিট নাম্বার আমার হাতত দুই ধৰণৰ নাম্বার থাকে এটা থাকে পৰিমাণ একচুয়ালি মই ভুল কৈ দিলো এটা থাকে আমাৰ মৌলিক সংখ্যা আৰু এটা থাকে আমাৰ কম্পোজিট নাম্বার প্ৰাইম নাম্বার আৰু কম্পোজিট নাম্বার এতিয়া আপুনি কওকচোন 2 ৰ পৰা 12 লৈকে কেইটা কম্পোজিট প্ৰাইম নাম্বার আছে কম্পোজিট নাম্বার আছে 2 মই সংখ্যা কেইটা লিখিম 2 3 4 5 6 7 8 9 10 11 12 2 ৰ পৰা 12 লৈকে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 তলত থাকিব 11 কাৰণ 11টা সংখ্যাৰ লগত আমি তুলনা কৰিম এতিয়া আপোনাক কি কৈছে কম্পোজিট মানে মৌলিক সংখ্যা নহয় 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা 5 এটা মৌলিক সংখ্যা 7 এটা মৌলিক সংখ্যা 11 এটা মৌলিক সংখ্যা এইকেইটা বাদ দিলে কেইটা থাকিব এটা দুটা তিনিটা 4 5 6 6/11 आंसर is 6/11 অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर এনেকা ধৰণৰ প্ৰশ্ন বহুত ইজি হয় কিন্তু বহুতে ইয়াতে কনফিউজন হৈ যায় কনফিউজ হোৱাৰ লগে লগে এনেকা ধৰণৰ ইজি প্ৰশ্ন পৰীক্ষাত এৰি থৈ আহে নেক্সট প্ৰশ্ন আপোনালোকে চাব এটা কি হৈছে কিছুমান বিশেষ ত্ৰিভুজৰ কাহবৰ তলত দিয়া হৈছে ইয়াতে কি হৈছে the sides of a certain angles are given below identify one of the which is right angle triangle মই অলপ দেৰি আগতে আপোনালোকক ট্ৰিপলেট দিছো ঠিক আছে আপোনালোকে যদি ভিডিওটো চাই আছে তেনেহলে বহুত ভাল কথা তাতে ট্ৰিপলেট দিছো 3 4 সৰি এটো 5 তাৰ পিছত 6 8 10 আৰু এটা দিছিলো 7 7 24 25 এই তিনটা দিছিলো তেনেহলে এইবোৰ যেতিয়া আপোনালোকে এনেকা ধৰণৰ মান দেখাব তেতিয়া আপোনালোকে ভাবিব যে এইটো এটা সমকোণী বা ৰাইট এংগল ত্ৰিভুজ ৰাইট এংগল ট্ৰায়াঙ্গেলৰ কথা কৈ আছে এতিয়া আপুনি চাওকচোন কোনটো ৰাইট এংগল 4 5 7 হ'ব নোৱাৰে 5 5 6 হ'ব নোৱাৰে 4 5 6 হ'ব নোৱাৰে 7 24 25 তাৰ মানে অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर কিমান সময় লাগে জাস্ট আপোনালোকে এইটো মনত ৰাখিব লাগিব आंसर আপোনাৰ হাতত এনেকে বহি থাকিব পৰীক্ষাত যাব কোশ্চেন দেখাৰ লগে লগে আপোনালোকে অপচনটো টিক কৰিব পাৰিব আৰু যদি আপোনালোকে মানে ভালকে ন কৰে বস্তুবোৰ ভালকে বুজি নাপায় তেনে হলে তো আপোনালোকৰ পৰীক্ষাত অসুবিধা হ'ব এটো নিশ্চিত ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও ইয়াতে চাব কি কৈছে
ৰম্বাছৰ আয়তন নহয়, এইটো কালি বুলি কৈছে। ঠিক আছে, the area of a rhombus is 96। আমি জানো ৰম্বাছৰ কালিৰ সূত্ৰ কি হয়? ৰম্বাছৰ কালিৰ সূত্ৰ হাফ ইনটু d1 ইনটু d2, যত d1 কি হয়? এটা কৰ্ণ, d2 কি হয়? আন এটা কৰ্ণ। আমি জানো ৰম্বাছ দেখিবলৈ কেনেকা হয়? ৰম্বাছ দেখিবলৈ চিলাৰ নিচিনা হয় প্ৰায়, কিন্তু চিলা নহয়। ঠিক আছে, এনেকা হয়। আপোনালোকে খাইছে চাগে ভালকে, যদি কাজু কাটলি খাইছে, ঠিক তেনে ধৰণৰ চিত্ৰ হয়। ঠিক আছে, এতিয়া ধৰি লৈছো মই এইটো a b c d, ইয়াৰ এটা কৰ্ণ এইটো হ'ব, আনটো কৰ্ণ এইটো হ'ব। ঠিক আছে, তা কি কৈছে? ইয়াৰ কালি কিমান কৈছে? ইয়াৰ কালি কৈছে 96, তাৰে এটা কৰ্ণৰ মান দিয়া আছে। এটা কৰ্ণৰ মান কিমান দিছে ইয়াতে? 16। তেনেহলে এইটো মই এইটো ধৰি লৈছো মই এইটো 16, তেনেহলে আনটো কিমান হ'ব? 16। তেনেহলে আনটো কৰ্ণ কিমান হ'ব? 96। 2 আছে এইফালে, 2 এৰে হলক কাটিলে 8, 8 এইফালে পূৰণ হৈ আছে, সেইফালে গলে কি হ'ব? হৰণ। তেনেহলে 96ক যেতিয়া মই 8 এৰে হৰণ কৰিম, তেনেহলে কি হ'ব? 8 12 গুণ 96। তাৰ মানে 8 এৰে যেতিয়া আপুনি 96ক কাটি দিব, তেনেহলে কিমান থাকিব? 12 ইউনিট। সেন্টিমিটার দিছে না, ইউনিট নিলিখিব, সেন্টিমিটার লিখিব। গম পালো আনটো কৰ্ণ আমি কিমান পালো? 12। এতিয়া প্ৰশ্নত কিন্তু আমাক এইটো সোধা নাই যে আনটো কৰ্ণৰ দৈৰ্ঘ্য কিমান। আমাক প্ৰশ্নত কি সুধিছে যে 16 ফাইন্ড দ্য লেংথ অফ ইটস সাইড, মানে এই বাহুটোৰ মানৰ কথা সুধিছে, যে ৰম্বাছৰ বাহুবোৰৰ মান কিমান হ'ব। ঠিক আছে, এতিয়া আপোনালোকে এটা কথা মনত ৰাখক, আমি এটা কথা জানো, ৰম্বাছৰ কৰ্ণ দুটা সদায় পৰস্পৰ সমদ্বিখণ্ডিত হয়। সমদ্বিখণ্ডিত মানে এটা আনটোক সমানে দুভাগ কৰে। তেনেহলে এইটো যদি 12 হয়, তেনেহলে এই কৰ্ণটো ইয়াক কিমান ভাগত ভাগ কৰিব? ইয়াক হাফ কৰি দিব। তেনেহলে এইটো যদি গোটেইখিনি 12 হয়, তেনে আপোনালোকে এইটো কওকচোন, এইটো আধা কিমান হ'ব? 6। আৰু এই কৰ্ণটোক আধা কৰি দিব, তেনেহলে এইটো ইয়াক আধা কৰিলে কিমান হ'ব? এইটো গোটেইখিনি হল আধা কৰিলে 8। ঠিক আছে, কিন্তু আৰু এটা কথা আমি ইয়াতে জানো যে ৰম্বাছৰ কৰ্ণ দুডাল লম্বভাৱে কটাকটি কৰে। লম্ব মানে 90 ডিগ্ৰী এংগলত, যদি 90 ডিগ্ৰী এংগলত কটাকটি কৰে, তেনেহলে আপোনালোকে এতিয়া মোক নিজে আপোনালোকে কওকচোন, এই এংগলটো কিমান হ'ব? 90। 90 হোৱাৰ লগে লগে আপোনালোকে আৰু এটা মাথা লগাব ইয়াত, যে ত্ৰিভুজটো কি হৈছে? 90 ডিগ্ৰী থকা মানে সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ এটা বাহু 6, আনটো বাহু 8। তেনেহলে আনটো বাহু কিমান হ'ব? ডাইৰেক্ট 10। মই অলপ দেৰি আগত আপোনালোকক মই আকৌ কৈ আছো, অলপ দেৰি আগত মই ট্ৰিপলেট দিলো। সমকোণী ত্ৰিভুজৰ বাহুৰ মান 3 4 5 6 8 10। ইয়াতে 6 আছে, 8 আছে, তেনেহলে আনটো বাহু কিমান হৈ যাব? অটোমেটিক্যালি 10 হৈ যাব। ইজি কথা। যদি আপোনালোকে তথাপিও উলিয়াব পৰা নাই, তেনেহলে ডাইৰেক্ট আপোনালোকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব। যিটো আপোনালোকৰ আটাইতকৈ ডাঙৰ বাহু থাকিব, সেইটোক আমি কি বুলি কওঁ? হাইপোটেনাছ বা অতিভুজ। যিটো মাটি তেনেকে শুই থাকে নহয়, সেইটোক আমি কি বুলি কওঁ? বেছ বা ভূমি। ঠিক আছে, আৰু যিটো এনেকে পুৰা থিয় হৈ থাকে একেবাৰে, সেইটোক আমি কি বুলি কওঁ? পাৰপেন্ডিকুলাৰ বা লম্ব বা উন্নতি। সেইটোক আমি কি বুলি কওঁ? পাৰপেন্ডিকুলাৰ পি। পাইথাগোৰাছে আমাক কি কয়? যে অতিভুজ স্কয়াৰ মানে এইচ স্কয়াৰ সমান সমান লম্ব স্কয়াৰ মানে পি স্কয়াৰ যোগ ভূমি স্কয়াৰ মানে বি স্কয়াৰ। ইয়াতে পিৰ মান কিমান? লম্বৰ মান কিমান আছে আমাৰ? 6 স্কয়াৰ প্লাস বি ৰ মান কিমান আছে? 8 স্কয়াৰ। 6 স্কয়াৰ মানে 36, 8 স্কয়াৰ মানে 64, প্লাস কৰিলে কিমান হ'ব? 100। h স্কয়াৰ ইকুয়ালস টু 100। স্কয়াৰ এইফালে আছে, সেইফালে গলে কি হ'ব? আপোনালোকে নিশ্চয় জানে ৰুট 100ক আমি ৰুট কৰি দিব লাগিব ইয়াতে। এতিয়া যদি 100ক যদি আমি ৰুট কৰি দিও কিমান হ'ব? 10। তাৰ মানে আমাৰ হাইপোটেনাছৰ মান কিমান আহিল? 10। মই ডাইৰেক্ট কৈ দিছিলো 10। অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ। আহা গৈছে, আপোনালোকে গম পাইছে। যদি আপোনালোকে এনে বিছনাত শুই চাই আছে, ব্ল্যাঙ্কেটৰ তলত একেবাৰে বিন্দাস মনত শুই চাই আছে, বাদ দিয়ক, এনেকা কাম কেতিয়াও নকৰিব। পৰীক্ষা আহি আছে, ইম্পৰ্টেন্ট বস্তু হয়, অকনমান কষ্ট কৰক, কাৰণ অহাকালি পৰীক্ষা আছে। শুই থকা শিয়ালে কেতিয়াও হাত ধৰিব নোৱাৰে। এটা কথা আপোনালোকে জানে, আমাক স্কুলত শিকাইছে এইটো, যে শুই থকা শিয়ালে কেতিয়াও হাত ধৰিব নোৱাৰে। আপুনি শুই আছে, আপোনাৰ ওচৰে পাছৰে কি হৈ আছে? সবে চাকৰি লৈ আছে, আপুনি কেতিয়াও চাকৰি নাপায়। ঠিক আছে, কথাটোলৈ ভালকৈ মন কৰিব। ডাঙৰ ডাঙৰ মহাপুৰুষবোৰ এনেকা ধৰণৰ কথা এনেই কোৱা নাই, ইহঁতে বহুত ভাবি চিন্তি ইহঁতৰ লাইফৰ এক্সপেৰিয়েন্সৰ পৰা এইবোৰ কথা কয়। ঠিক আছে, চাব ইয়াতে নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে। আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি? যি সৰ্বাধিক সংখ্যাই 155, তাৰপিছত কি আছে? the greatest number that will divide 155 260 315 leave the remainder 5 10 and 15 respectively। এনেকুৱা কি সংখ্যা সৰ্বাধিক সংখ্যা হ'ব লাগিব? আৰু সৰ্বাধিক মানে লগে লগে আপোনালোকে গম পাই যাব ইয়াতে কি কাৰ কথা কৈ আছে? HCF, হাইয়েষ্ট কমন ফেক্টৰ। এনেকুৱা কি সংখ্যা যি 155ক হৰণ কৰিব, 260ক হৰণ কৰিব, 315ক হৰণ কৰিব, হৰণ কৰাৰ পিছত ভাগশেষ কিমান থাকিব? এবাৰ 5, এবাৰ 10, এবাৰ 15। মানে ইয়াক হৰণ কৰিলে 5 ভাগশেষ, ইয়াক হৰণ কৰিলে 10 ভাগশেষ, ইয়াক হৰণ কৰিলে 15 ভাগশেষ। তো আপোনালোকে মূৰ্খামি নকৰিব, ইয়াতে ডাইৰেক্ট এটা কাম কৰিব, ডাইৰেক্ট ইয়াৰ পৰা 5 এটা মাইনাস কৰি ভাগশেষ যিটো থাকিব এইটো এক্সট্ৰা বুলি জানো আমি, ভাগশেষ বাকি। তো
তো আমি এটা কাম কৰো বাকিটো আগতে শেষ কৰি দিও তেনেহলে ইয়াৰ পৰা যদি 5 মাইনাস কৰি দিও সংখ্যাটো কিমান হ'ব 150 ইয়াৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব সংখ্যাটো 250 আৰু ইয়াৰ পৰা 315 ৰ পৰা 15 মাইনাস কৰিলে কিমান হ'ব 300 এতিয়া আপোনালোকে নিশ্চয় গম পাইছে এই সংখ্যা কেইটাৰ HCF উলিয়াব লাগিব আৰু HCF টো হ'ব আমাৰ উত্তৰ 150 250 আৰু 300 ৰ HCF কিমান হ'ব আপোনালোকে জানে যাৰ লাষ্টত 0 থাকে তাৰ HCF সদায় 0 আহিব হয় 10 আহিব 20 আহিব তাৰ HCF ৰ লাষ্টত 0 থাকিব ঠিক আছে তিনিটাৰ লাষ্টত 0 আছে এতিয়া 75 আছে 75 দি আপুনি ইয়াক হৰণ কৰিব ইয়াক নোৱাৰে কেনসেল আউট ঠিক আছে 25 দি ইয়াকো কৰিব পাৰে ইয়াকে কৰিব পাৰে ইয়াকো কৰিব পাৰিব কিন্তু 25 দি যেতিয়া কৰিব পাৰিছে 10 দি কৰিব পাৰিব 50 দি কৰি এক্সট্ৰাকশন 50 দি ইয়াক হৰণ কৰিলে 3 50 দি ইয়াক হৰণ কৰিলে 5 50 দি ইয়াক হৰণ কৰিলে 6 কিন্তু কথাটো হল আমাক কি কৈছে গ্ৰেটেষ্ট নাম্বাৰ 25 দি আমি হৰণ কৰিব পাৰিম 10 দি হৰণ কৰিব পাৰিম 50 দি গ্ৰেটেষ্ট নাম্বাৰ কোনটো 50 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসার ডাইৰেক্ট কৰিব এনেকৈ আপোনালোকে পৰীক্ষাত এইবোৰ কাম কৰিব না যাব যে 150 আছে স্কুলত আমি এনেকৈ কৰিছিলো ঠিক আছে ভাই আপুনি কম্পিটিটিভ এক্সাম দিব গৈ আছে ঠিক আছে আৰু আপুনি এইটো পৰীক্ষাত পাস কৰিলে আপুনি সাব ইন্সপেক্টৰ হ'ব এটা এৰিয়াৰ আপুনি আইসি বুলি জনা যাব আপোনাক তেনেহলে এনেকা ধৰণৰ 150 250 300 লিখি এই দুইৰে হৰণ কৰিলো 75 আহিল ইয়াতে 125 আহিল এইবোৰ ভুল কেতিয়াও নকৰিব ডাইৰেক্ট আপোনাক জোকাৰ বুলি লাগিব ঠিক আছে কাৰণ আপোনাৰ লগত কমসে কম 5 লাখ ক্যান্ডিডেট কম্পিটিশনত আছে আৰু ইহতে এইবোৰ কেতিয়াও নকৰে ঠিক আছে চাকৰি অনলি ভ্যাকেন্সি কেটা আছে 172 আপোনাক বেছি ভ্যাকেন্সি নালাগে আপোনাক কেৱল এটা সিট হে লাগে তো এটা সিটৰ কাৰণে কষ্ট কৰক এই ধৰণৰ কষ্টবোৰ আপোনালোকে নকৰিব এইবোৰ কষ্ট নহয় এইবোৰ মূৰ্খামি হয় এই বয়সত ক্লাস 10 ৰ লৰা এইবোৰ কৰে ইহতৰ কাৰণে ঠিক আছে আপুনি এইবোৰ কৰে মূৰ্খামি কৰে এইবোৰ ঠিক আছে বেয়া নাপাব মোৰ কথাখিনি ইয়াতে চাব এতিয়া 1 plus 2 plus 3 plus up to 30 31 দিছে আকৌ ডিক্রিজ হৈছে ঠিক আছে এতিয়া কথাটো হল ডিক্রিজ হক কি দৰকাৰ আছে ভাই 1 দুটা আছে নে নাই 2 দুটা আছে নে নাই তাৰ মানে 1 plus 2 plus 3 plus up to 30 লৈকে মই প্লাস কৰিম কিন্তু 31 টোক মই লাষ্টৰ কাৰণে ৰাখি দিলো ইয়াতে দুবাৰ প্লাস হৈছে মই গোটেইখিনিৰ লগত 2 এটা পূৰণ কৰি দিম কাৰণ এটা বস্তু দুবাৰ প্লাস হয় মানে কি 2 এৰে মাল্টিপল তেনেহলে এতিয়া আপুনি কওকচোন 1 ৰ পৰা 30 লৈকে সংখ্যাৰ যোগফল কিমান হ'ব আপুনি জানে এটো n তম সংখ্যাৰ n তম পদলৈ যোগফল কিমান হয় n * n + 1 divided by 2 তেনেহলে ইয়াৰ যোগফলখিনি কিমান হ'ব আপ টু কিমান লাগে 30 তেনেহলে n ৰ মান এবাৰ কিমান হৈ যাব 30 তেনেহলে 30 * 30 + 1 divided by 2 ঠিক আছে ইয়াতে 2 এটা পূৰণ হৈ আছে এইটো 2 আৰু এইটো 2 কাটি যাব 30 * কিমান হ'ব 30 * 31 আৰু 30 * 31 পূৰণ কৰাৰ লগে লগে আপোনালোকৰ आंसर কিমান হ'ব 930 ঠিক আছে কিন্তু আমি কিমান লৈকে পালো 30 লৈকে এক্সট্ৰা 31 এটা পৰি আছে ইয়াক ইয়াতে প্লাস কৰি দিয়ক কিমান হৈ যাব 961 ঠিক আছে এতিয়া মই এটা কথা ক'ব বিচাৰিছো 961 হয় জানো হয় 961 ঠিক আছে आंसर আশা কৰিছো আপোনালোকে বুজি পাইছে মই কেনে ধৰণৰ বস্তুটো সমাধান কৰিলো আপোনালোকে এতিয়া পৰীক্ষাত 1 + 2 + 3 এনেকৈ কাউন্ট কৰিবলৈ নাযাব এইটো ফৰ্মুলা মনত ৰাখিব আপোনালোকৰ পৰীক্ষা ইজি হৈ যাব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে আপোনালোকে চাব ইয়াতে 5 bells commence tolling together and toll at intervals of 2 4 6 8 10 seconds respectively in 30 minutes how many times they toll together কি কৈছে 5টা ঘন্টা আছে ঘন্টাবোৰ কেইটা কি এটা সংখ্যা 2 এটা ঘন্টা 2 সেকেন্ড পৰ পৰ বাজি থাকে এটা 4 এটা 6 এটা 8 এটা 10 10 সেকেন্ড পৰ পৰ বাজি থাকে এনেকা ধৰণৰ সময় সময় বাজি থাকে ঠিক আছে এতিয়া কি কৈছে আপুনি নিজে চিন্তা কৰকচোন যদি এনেকা টাইমত বাজি থাকে তেনেহলে এনেকা এটা টাইম আহিব দুটা ঘন্টা একেলগে বাজিছে এনেকা এটা টাইম আহিব 5টা ঘন্টা একেলগে বাজিব আৰু তেনেহলে আপোনাক এতিয়া সুধিছে 30 মিনিটত এই ঘন্টা কেটা একেলগে কিমান বাৰ বাজিব ঠিক আছে এতিয়া এনেকা ধৰণৰ প্ৰশ্ন আপুনি কি কৰিব ইহতৰ এলসিএম টো ওলাব লাগিব কাৰণ ইহতে যদি প্ৰতিটোৱে একেলগে বাজিছে তাৰ মানে কি এলসিএম আছে ইহতে সবকে হৰণ কৰিব পৰা এটা নম্বৰ এতিয়া আপুনি চাব 2 4 6 8 10 ইহতৰ এলসিএম কিমান হ'ব ঠিক আছে ডাইৰেক্ট এটা কৰি দিয়ক 2 ইয়াতে 1 ইয়াতে 2 ইয়াতে 3 ইয়াতে 4 ইয়াতে 5 আকৌ 2 এৰে কৰি দিব ইয়াতে 2 এৰে কৰিলে 1 1 3 2 5 সবকেটা মৌলিক সংখ্যা 2 2 গুণ 4 মৌলিক সংখ্যা আহিলে আৰু কৰিব নালাগে 2 2 গুণ 4 4 3 গুণ 12 মই 1 1 এৰি দিছো পূৰণ কৰিলেও যি কথা নকৰিলেও হি কথা ঠিক আছে 4 3 গুণ 12 12 2 গুণ 24 24 পূৰণ 5 কিমান হ'ব 120 তাৰ মানে 120 সেকেন্ড 120 সেকেন্ড পিছে পিছে বস্তু কিটা বাজিব এতিয়া আপুনি ইয়াতে সব মিনিটত দিছে তো অলপ মাথা লগাওক 120 সেকেন্ডত কিমান মিনিট 2 মিনিট
তাৰ মানে এইটো আমি গম পালো প্ৰতি 2 মিনিটৰ মূৰে মূৰে 5টা ঘন্টা একেলগে বাজি আছে তেনেহলে 2 মিনিটৰ মূৰে মূৰে যদি 5টা ঘন্টা একেলগে বাজি আছে তেনেহলে 30 মিনিটত কিমান বাৰ বাজিব 30ক আপুনি ডাইৰেক্ট 2 এৰে হৰণ কৰি দিয়ক তাৰ মানে কিমান বাৰ বাজিব 15 বাৰ একেলগে বাজিব 2 মিনিটৰ মূৰে মূৰে 2 মিনিটত এবাৰ বাজিলে 4 মিনিটত 6 মিনিটত 8 মিনিটত 10 মিনিটত এনেকে আপ টু 30 মিনিট লৈকে কেইবাৰ একেলগে বাজিব 15 বাৰ অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আপোনালোকৰ নেক্সট প্ৰশ্ন ইয়াতে আছে কিমান আছে এইটো চাব ধুনিয়া এটা প্ৰশ্ন আছে ইয়াতে চাব কি কৈছে 1750 টকাত বিক্ৰী কৰাতকৈ 1800 টকাত বিক্ৰী কৰিলে 4% বেছি লাভ হয় ঠিক আছে হোৱাট ইজ দা কষ্ট প্ৰাইস কি কৈছে এটা বস্তু মই যদি 1750 টকাত বিক্ৰী কৰো আৰু যদি 1800 টকাত বিক্ৰী কৰো এইটোত বিক্ৰী কৰিলে যিমান লাভ হয় এইটোত বিক্ৰী কৰিলে মোৰ 4% বেছি লাভ হয় এনেকা ধৰণৰ প্ৰশ্ন আপুনি কেনেকৈ কৰিব আপুনি ইয়াতে চাওকচোন কিমান টকাৰ গ্যাপ আছে ইয়াতে 1800 টকাৰ পৰা আপুনি যদি 1750 এটা মাইনাস কৰি দিক টকাৰ গ্যাপ কিমান 50 টকা বেছি বিক্ৰী কৰিছে মোৰ 50 টকা ইয়াতে প্ৰশ্ন মতে 4% ৰ সমান তাৰ মানে ইয়াতে মই ডাইৰেক্ট ক'ব পাৰো 4% মোৰ 50 रुपीसৰ সমান বস্তুৰ কষ্ট প্ৰাইস কিমান ধৰিব লাগিব 100% যদি 4% 50 ৰ সমান হয় তেনেহলে আপুনি নিজে কওকচোন 100% কাৰ সমান হ'ব 50 এটো আহিব তলত ইনটু 100 ঠিক আছে 4 ৰে ইয়াক কাটলে কিমান হ'ব 25 ইনটু 5 কিমান হ'ব 25 ইনটু 5 কিমান হ'ব সরি 25 ইনটু 5 125 এটা 0 আছে 0 তাৰ মানে বস্তুটো মই কিমান ৰে কিনিছো 1250 টকা ঠিক আছে আহা গৈছে আপুনি মোৰ ইয়াতে পইচাৰ গ্যাপ 50 প্ৰশ্ন মতে গৈছে 4% তেনেহলে মোৰ 50 টকা 4% ৰ সমান বস্তুৰ দাম 100% কাৰ সমান হ'ব 1250 টকাৰ সমান হ'ব আৰু এইটো হ'ব আমাৰ অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার নেক্সট প্ৰশ্নলৈ আমি যাও ওয়াও আজিলৈকে ইমানখিনি আছিল বহুত ধুনিয়া ধুনিয়া প্ৰশ্ন আছিল আমি বহুত কম সময়ৰ ভিতৰত প্ৰশ্নখিনি সমাধান কৰি দিলো মই ভিডিওটো একচুয়ালি বহুত ফাস্ট লৈ যোৱাৰ এটাই কাৰণ আপোনাৰ হাতত এতিয়া সময় নাই সেই কাৰণে মই আপোনাক কম সময়ত বেছি বস্তু দিবৰ চেষ্টা কৰিলো ঠিক আছে যদি আপোনালোকে যদি ফাস্ট হৈছে ভিডিওটো আপোনালোক এনেকা ফিল হৈছে তেনে আপোনালোকে প্লিজ নিশ্চয় কি কৰিব 0.75x ত দি চাই লব ভিডিওটো আৰু যদি আপোনালোকৰ বেছি কম সময় আছে 1.5x ত দিব 1.25x ত দিব ভিডিওটো চাই লব লগতে পেন পেপাৰত কৰিব এনেকা নহয় যে হুই হুই ভিডিওটো চাই আছে ভুল নকৰিব ভালকে কষ্ট কৰক ফল আপুনি নিশ্চয় পাব আজিৰ কাৰণে এইখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ইমান ধুনিয়া কন্টেন্ট দিয়া হৈ আছে আপোনাক এটা সাবস্ক্ৰাইবটো আমি বিচাৰো আপোনাৰ পৰা লগতে ভিডিওটো লাইক কৰি দিব আৰু নিপাইলে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ